আজি প্ৰথমবাৰৰ বাবে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। 31 ডিচেম্বৰ উদযাপন কৰিম বুলি পুৰা বেগ ভৰি চব্জি লৈ আনিছোঁ। মায়ে এটা এটাকৈ চব্জিখিনি ধুনীয়াকৈ উলিয়াই লৈছে প্ৰথমে। মাৰ বোলে চব্জিখিনি দেখি মূৰ ঘূৰাই গৈছে, কি কৰোঁ কি নকৰোঁ ভাবি আছে। মই কৈছোঁ ধুনীয়াকৈ এটা এটাকৈ চিজিল কৰি লওঁ। সন্ধিয়া হোৱাৰ লগে লগেই খৰি চৰি যোগাৰ কৰি লৈছোঁ, চৌকা বনাইছোঁ, বক্স ৰেডি কৰি লৈছোঁ কাৰণ ৰাতি গান বজাই নাচিব লাগিব। সন্ধিয়াৰ লগে লগে জুইকুৰা জ্বলাই ল'লোঁ। দেউতাও বহি দিছে, মাও বহিছে। গোটেইকেইটা বহি প্ৰথম চাহ অকণ বোলো খাই লওঁ, তাৰপিছত লাহে লাহে বস্তুবিলাক যোগাৰ কৰিম। চাহ খাই উঠিয়ে লগে লগে বাহঁতে মাংস ধোৱাত লাগি গৈছে। আৰু এইখন চাওক, আজি পুৰিম মাংস। এইখন বিশালৰ পৰা কিনি আনিছোঁ ধুনীয়াকৈ। আধা পুৰিম, আধা বাই কিবা গ্ৰেভি বনাব আৰু লগতে হাঁহ মাংসও আছে। যিহেতু এইখিনি মাংস পুৰিম সেইকাৰণে ধুনীয়াকৈ হালধি আৰু নিমখকণ সানি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ পুৰিম, দেখাই যাম আপোনালোকক। গৰম অঙঠাখিনিত ধুনীয়াকৈ মাংসখিনি ওপৰত দি দিছোঁ। এইখিনি মানে অঙঠাত পুৰি খাইহে বেছি মজা লাগে। মাংসখিনি সম্পূৰ্ণ নহওঁতে মোৰ খাওঁ খাওঁ লাগিলেই, অকণমান পুৰা পুৰা লাগিছে যে জিভাৰ পানী পৰিলেই মোৰ। মাংস পুৰা হৈ গ'ল, লগে লগে একদম পিঁয়াজ, ধনিয়া, নিমখ গোটেইখিনি ৰেডি কৰি লৈছোঁ সানি মেতিয়া। এয়া চাওক, বাতি এটাত মাংসখিনি দি দিছোঁ, তাৰ ওপৰত লাহে লাহে পিঁয়াজ দিছোঁ, তাৰপিছত দিছোঁ পিঁয়াজৰ নল, সকলোৱে কিবা বেলেগ বেলেগ বুলি কয়, এইটো সেউজীয়া সেউজীয়া। তাৰপিছত মই দি দিছোঁ এয়া চাওক কেঁচা ধনিয়া, একদম ধুনীয়াকৈ ওপৰত হাতেৰে সৰু সৰুকৈ দি দিছোঁ। তাত দিম অকণমান মিঠাতেল আৰু দিম নিমখ। সকলোৰে সোৱাদ অনুযায়ী নিমখটো সকলোৱে বেলেগ বেলেগ খায় যিহেতু নিজৰ হিচাপত দিব। গোটেইখিনি দিয়াৰ পিছত ধুনীয়াকৈ হাতেৰে পূৰা বঢ়িয়াকৈ সানিব লাগে, তেতিয়া গোটেইখিনি নিমখ পিঁয়াজ মিলি যায়। মাংস পূৰা হৈ গ'ল ৰেডি। তো প্ৰথমে পিচ নিজে টেষ্ট কৰি লৈছোঁ। পূৰা ধুনীয়া দেই, আপোনালোকেও কেতিয়াবা খাই চাব। বা আৰু মায়েও টেষ্ট কৰিলে, খাই পেলাই কৈছে মস্তি বোলে। এয়া দেখিলোঁ দেখোন মায়ে কেৰাহীটো লৈ নাচি আছে। পিছতহে গম পালোঁ ভিনদেউৱে বোলে হাঁহৰ মাংসটো বনাব বাহিৰত। তো তাকে মায়ে গান শুনি শুনি নাচি নাচি কেৰাহীটো ভিনদেউৰ ওচৰলৈ লৈ আনিছে। এয়া জুই জ্বলি আছে, ভিনদেউৱে হাঁহৰ মাংস বনাব বাহিৰত। এয়া হাঁহ মাংস ৰেডি, পূৰা একদম ধুনীয়াকৈ বায়ে গোটেইখিনি যোগাৰ কৰি দিছে। আলু, পিঁয়াজ, তেল। কেৰাহী গৰম হওঁতেই ভিনদেউৱে ধুনীয়াকৈ তেল ঢালি দিলে, পূৰা মাংস দি দিছে। পূৰা প্ৰথম তেলত ধুনীয়াকৈ ভাজি লৈছে প্ৰথম হাঁহ মাংসটো। তাৰপিছতে এয়া আমাৰ ঘুটু আৰু মই অকণ এনেই ফটো চটো উঠি আছোঁ। তাই এয়া চাওক, ময়ো অকণ নাচি আছোঁ। কোমোৰাখিনি লৈ নাচি নাচি ধুনীয়াকৈ বাহিৰলৈ ওলাই আহিছোঁ। এয়া কোমোৰাখিনি ভিনদেউক মই দিলোঁ, মোক কৈছোঁ যেতিয়া লাগে তুমি দি দিবা। প্ৰায় মোটামুটি মাংস আমাৰ ৰেডি হৈয়ে গৈছে। কালাৰ দেখিছেই নহয়, টেষ্টটো কেনেকুৱা হ'ব চাগে গম পাইছে আপুনি। তাৰপিছতে মোৰ লগত এয়া মনোজ আৰু ভূপেন আহি গ'ল। দুইটাৰ পূৰা ডেন্স। ভূপেন আমাৰ ডেন্স মাষ্টাৰ হয়। তেওঁৰ ডেন্স মানে বহুত সাংঘাতিক। এয়া দেখিছে নহয় তেওঁ ডেন্সৰ ষ্টেপবিলাক কেনেকুৱা। তেওঁ মানে একদম নেক্সট লেভেল ডেন্সাৰ হয়। আমাৰ গ্ৰুপৰ চবচে বেছি মানে ফূৰ্তি কৰা ল'ৰাটো তেওঁৱে হয়। দেখিছে নহয় তেওঁৰ ডেন্সবিলাক, বাপৰে বাপ কি ডেন্স এইবিলাক, প্ৰথম দেখিছোঁ মই। এয়া পূৰা নাচি আছে সি একদম। সিটো নাচিছে লগতে মোৰ ভিনদেউকো সি নচুৱাইছে পূৰা একেবাৰে। তাৰপিছত আমাৰ আহি গ'ল ফেমিলি ডেন্স। সকলোৱে মা, মই, বা, মনোজ, আমাৰ ভাগিন, ববি সকলোৱে মিলি ধুনীয়াকৈ পূৰা ফূৰ্তি কৰিলোঁ। কাৰণ যিহেতু 23 লাষ্ট আজি, তো সকলোৱে মিলি ফূৰ্তি ফাৰ্তা কৰিলোঁ। একদম নাচিলোঁ বাগিলোঁ, একদম গৰম উঠি গৈছে নাচি নাচি। চাৰ্ট খুলি দিলোঁ, পূৰা গেঞ্জি পিন্ধি নাচিছোঁ, দিল ভৰি নাচিছোঁ পূৰা। যেন আহি থকা বছৰটো পূৰা ফূৰ্তি ফাৰ্তা হওক। এয়া ভিনদেউও পূৰা নাচি আছে। এনেকৈ অলপ ভাইটিকেইটাৰ লগত গানো গালোঁ, খানা পিনাও খালোঁ। শেষত মানে মোবাইলৰ বেটেৰীটো যিহেতু ডাউন হৈ গ'ল মোৰ, সেইকাৰণে বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। এইটো মোৰ প্ৰথম আজি শ্বৰ্ট ভিডিঅ'। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু তাৰ লগতে দেৰিকৈ হ'লেও নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আপোনাৰ লগতে আপোনাৰ সপৰিয়াললৈ থাকিল, যাতে আহি থকা বছৰটো একদম সুখেৰে শান্তিৰে ধুনীয়াকৈ আপোনালোকে সকলোৱে পাৰ কৰিব পাৰে। ধন্যবাদ। জয় অসম।